আমাৰ যাত্ৰা আৰম্ভ হৈছে। এয়া মোৰ ভতিজা বাবু জান। বাবু জান আৰু মাইনাহঁতক আমি কৈ ৰাখিছিলোঁ মই মোৰ 50,000 ফলোৱাৰ্ছ হ'লে মই তাহাঁতক ক'ৰবালৈ ফুৰাব নিম আৰু ধুনীয়াকৈ খুৱাই মেলি আহিম। আৰু সেয়ে সিহঁতৰ মাজত মই দুইপিনে দুজনী, এজনী সৰু ভাগিনী আৰু ইফালৰ জনী ডাঙৰ ভাগিনী আৰু এজনী সৰু ভাগিনীজনী, মই মাজত ইপিনে ডাঙৰ ভাগিনীজনী। এই কোচত এটা কেক দেখিছেনে? সেইটো হৈছে কেক। তাহাঁতে মোক ছাৰপ্ৰাইজ দিবৰ কাৰণে কেকটো লৈ আহিছে আৰু কেকটো লৈ আমি গোটেইখন ঘূৰি ফুৰিলোঁ। চাবচোন আমাৰ কি অৱস্থা হ'লগৈ। প্ৰথমতে আমি আহিছোঁ শৰাই, যিটো আমিনগাঁৱত আছে শৰাইঘাট লেক, যিখন নতুনকৈ এখন পাৰ্ক হৈছে, আপোনালোকে সকলোৱে জানে। ছাইডত গাড়ীখন ৰখাই যেতিয়া আমি আহিছোঁ তেতিয়া এনেকুৱা ধৰণৰ ভিউ দেখিবলৈ পালোঁ। খুব বেছি ভাল লাগিলে দূৰৰ পৰা দেখি। কিন্তু দেখিছেনে, মানুহ কিন্তু বহুত বেছি হৈছে। সেই মানুহৰ কাৰণে আমি বাহিৰৰ পৰাই দেখিয়ে ভাবিছোঁ ইমানখিনি মানুহ থকাৰ পিছত আমি জানো এনেকৈ নাৱত উঠিব পাম। তথাপিও আমি লাহে লাহে ছাইডবোৰ চাই গৈছোঁ। খুব ধুনীয়া এটা পৰিৱেশ, খুব ভাল লাগিছে। আপোনালোককো অকণমান দেখুৱাই দিছোঁ যিসকলে শৰাইঘাট লেকলৈকে অহা নাই। আহিব পাৰিব পিছত। আৰু আমি কিন্তু পিছত যাম বুলিয়ে ভাবিলোঁ, কাৰণ আমি যেতিয়া ভিতৰলৈ সোমাই গ'লোঁ, চাবচোন ভিতৰৰ পৰিৱেশটো বহুত বেছি। টিকেট কাউণ্টাৰৰ পৰা লাইন হৈ আছে গেটৰ মুখত, 500মান মানুহে লাইন পাতি আছে। আৰু আমি ভাবিলোঁ এনেকৈ যদি আমি ভিতৰত সোমাওঁ, তথাপিও আমাৰ ইহঁতৰ যি ইচ্ছা আছিলে নাৱত উঠা বা যিকোনো তাতে সেইবিলাক যি আছে সেইবিলাকত উঠিবৰ কাৰণে, কিন্তু ইমান মানুহৰ মাজত আৰু সম্ভৱেই নহ'ব। সেয়ে আমি দুয়োৱে বাবুক বুজাই মেলি তাৰ পৰা আমি ওলাই অহাৰ চেষ্টা কৰিলোঁ, কাৰণ অসম্ভৱ আৰু আন্ধাৰো হৈ যাব, অলপ কিনকিনীয়া বৰষুণো দিছে। সেইকাৰণে ভাবিলোঁ আৰু নহ'ব ইয়াতে। আপোনালোকক দেখুৱাই দিছোঁ যে এই যে গৰম বন্ধৰ শেষৰটো দেওবাৰ আছিলে, সেয়ে বহুত বেছি মানুহ হৈছে। তালৈ যাব লাগিলে অৱশ্যে মানুহ কমত গ'লে বেছি ভাল লাগিব, কাৰণ বহুত ধুনীয়া এটা জেগা, দূৰৰ পৰা দেখিয়ে আমি গম পালোঁ। আৰু আমি তাক বুজাই মেলি আহি আমি এটা বেলেগ জেগালৈ গুচি গ'লোঁ। আৰু সেয়া হৈছে, আপোনালোকে ৰাস্তাটো দেখিয়ে এইটো ধৰিব পাৰিছে, আমি গুচি গ'লোঁ বৰাপানীলৈকে। বৰাপানীলৈকে যোৱা এইখিনি আপোনালোকক অকণমান দেখুৱাই দিলোঁ। আৰু যিহেতু তাহাঁতে কেকটো মোৰ কাৰণে লৈয়ে গৈ আছে, কেকটো ক'ৰবাত আমি কাটিব লাগিব আৰু ক'ৰবাত আমি খানাও খাব লাগিব, সেয়ে আমি ভাবি গুণি গৈ বৰাপানীৰ পৰা আমি তেতিয়ালৈকে সন্ধিয়াই হৈ গ'ল, কাৰণ আমাৰ বহুত দেৰি হৈ গৈছিলে ওলাই যাওঁতে। আমি যেনে তেনে বৰাপানীলৈ গ'লোঁ আৰু বৰাপানীৰ পৰা ঘূৰি আহি আমি গুৱাহাটীৰ গ্ৰীণউড ৰিজৰ্টত সোমালোঁ। আৰু তাত আমি ইহঁতে কেক যিহেতু লৈ গৈছিলে, কেক কটা হৈ গ'ল। কেক কটা হোৱাৰ পিছত আমি সকলোৱে তাতে কেক খালোঁ। তাৰপিছত সিহঁতৰ মনত ভাল লগাকৈ আমি খানা খালোঁ। তাৰপিছত সিহঁতে অকণমান শেষৰ ফালে গ্ৰীণউড ৰিজৰ্টত অ'ত কিছুমান ধুনীয়া জেগা আছে, এইবোৰত সিহঁতে ফটো উঠিলে। তাৰপিছত আমি তাৰ পৰা আকৌ ঘৰৰ ফালে যাত্ৰা কৰিলোঁ। খুব এটা সুন্দৰ পৰিৱেশ, খুব ভাল লগা দিন। সেয়ে মোৰ ভাল লাগিলে সিহঁতে যে মোৰ কাৰণে ইমানখিনি কৰিলে, আৰু অকণমান আপোনালোককো দেখুৱাই দিলোঁ। ধন্যবাদ।